হেল্ল' এভৰিৱান, কি খবৰ আপোনাৰ সকলোৰে? সেয়া আজি দেখিছেনে এযোৰ হালধীয়া ৰঙৰ কাপোৰ চিলাই আছোঁ। এযোৰ পাটৰ কাপোৰ। এযোৰ পাটৰ কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাওকচোন। এযোৰ চাওকচোন, ডিজাইনটো অলপ বেলেগ ধৰণৰ আৰু এযোৰ মোৰ ওচৰত অৰ্ডাৰ আহিছে চিলাবৰ কাৰণে। গতিকে মই এইখিনি এনেকৈ চিলাবলৈ আৰম্ভ কৰিছোঁ আৰু এতিয়া ৰাতি প্ৰায় 11টা বাজিছে আৰু মোৰ কামবোৰ সদায় 10 বজাৰ পৰা 2 বজালৈ সদায় হৈছে ৰাতি দিনত মানে যথেষ্ট সময় ইফালৰ পৰা ইফাল কৰি থাকোঁতে বহুতখিনি সময় পাৰ হৈ যায়। অৱশ্যে দিনতো কাপোৰ চিলাবলগীয়া হয়, অৰ্ডাৰ বহুত পৰিছে। এইফালে এযোৰ চাদৰখনৰ এইখিনি দেখিছেনে, এইখিনি পাৰিখিনি এনে মই কাটি ল'ম ধুনীয়াকৈ আৰু এইখিনি কাটি পেলাই আপোনালোকক দহি চহি কৰি আপোনালোকক দেখুৱাই আছোঁ। কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকৰ যদি ওচৰে পাঁজৰে কোনোবা আছে, যদি ভাল লাগিছে অৰ্ডাৰ দিব, মই ধুনীয়াকৈ চিলাই দিবলৈ চেষ্টা কৰিম। আৰু এনেকৈ কাপোৰবোৰ চিলাই পেলাই এনেকৈ অকণমান আইৰণ কৰি দিওঁ, তেতিয়া কাপোৰবোৰ দেখিবলৈ ভাল লাগে। অকল পাটৰ কাপোৰ বুলি নহয়, আচলতে এইখিনি মই যি কাপোৰে দিয়ক মই অলপমান আইৰণ কৰিবলৈ চেষ্টা কৰোঁ। আইৰণ কৰি আছোঁ আৰু এযোৰ তুলনি বিয়া এখনত পিন্ধিব। তুলনি বিয়াত পিন্ধিব যিহেতু ৰভাৰডলত অকণমান কালাৰিং কাপোৰ পিন্ধিলে ভাল লাগে। গতিকে মাকে এনেকুৱা হালধীয়া আচলতে মোবাইলত দেখাৰ নিচিনা নহয়, অলপ গল্ডেন কিবা টাচ এটা আছিল কাপোৰযোৰ, কিন্তু দেখিবলৈ বহুত ধুনীয়া হৈছিলে কাপোৰযোৰ। আৰু এইযোৰ বৰ্তমান চিলাই হৈ গ'ল, দহি কৰিলোঁ মই। আপোনালোকে কেনেকুৱা লাগিছে জনাব। এইখিনি দহি মই সূতা উলিয়াই তাতে কৰিছোঁ, চিলাই দিয়া নাই। গতিকে দহিখিনি কেনেকুৱা লাগিছে তাকো জনাব। আজিলৈ আহিছোঁ, বাই বাই।